এই যে চাইছে আমি যেটো রাস্তা থিয় হয়ে আছো এটা একটা বাঁধ ইয়াতে গোসাইমারি খাল এটা সময়ত নদী আছিল ইয়াতে এই নদীর ওপৰত বাঁধ বান্ধি দিয়াৰ ফলত বিস্তীৰ্ণ অঞ্চলৰ দুখীয়া মানুহ নদীভঙ্গ হোৱা ফকীৰগঞ্জ অঞ্চলৰ বিভিন্ন ঠাইত যে নদীভঙ্গ হৈছে সেই নদীভঙ্গ মানুহবিলাক ইয়াতে চান্দিবাৰা ৰাবাৰচালা ওই লেচাই দাগ নস্কৰা আৰু তাৰপিছত ৰাধুৰাম চাৰিআলি চিনাবাৰী অঞ্চলত গৈ বসবাস কৰিছে ললেণ্ডত তেওঁলোকে আজি যদি এই বাঁধ ভাঙি যায় বিস্তীৰ্ণ অঞ্চলৰ হাজাৰ হাজাৰ মানুহৰ দুঃখ ইমান হ'ব যে কুলাই পাচিয়ে নধৰা অৱস্থা হ'ব। দেখিবলৈ পোৱা গৈছে যে ইয়াৰ কিন্তু দীৰ্ঘদিনীয়া এটা সমস্যা নদী গৰাখহনীয়া ইয়াৰ ওপৰত চৰকাৰৰ ফালৰ পৰা বিধায়ক সাংসদসকলে ভূমিকা কেনেকুৱা পাইছে? আমি ইয়াতে তেওঁলোকে চৰকাৰে তেনেকুৱা দায়িত্ব পালন কৰা নাই। স্বাধীনতাৰ পিছৰ পৰা বিভিন্ন চৰকাৰ আহিছে। আজি ইয়াত কংগ্ৰেছ চৰকাৰে দীৰ্ঘদিন কৈছে তেওঁলোকক কিছু একো কৰা নাই। সবকা সাথ সবকা বিকাশৰ কথা কৈ আমাৰ কেন্দ্ৰীয় মানে আমাৰ ইয়াত বিজেপি চৰকাৰ আছে আজি 15 বছৰ ধৰি আছে তেওঁলোকেও একো কৰা নাই। আজি তেওঁলোকে বেগবাওনা কৰি আছে মাজে মাজে অলপ চলপ এটা কাম কৰি সেইটো কণ্ট্ৰাক্টৰ বা আমলাসকলৰ বা হয়তো বিভিন্ন দালালসকলৰ পেট পূজা কৰি কৰাৰ ব্যৱস্থা কৰি আছে। উপযুক্তভাৱে আমাৰ ইয়াত কোনো প্ৰতিৰোধৰ ব্যৱস্থা হোৱা নাই। যি আপোনালোকে আন্দোলন চলাই আছে দীৰ্ঘদিনীয়া আন্দোলন চলাই আছে আপোনালোকে দাবী মানি লোৱা নাই পৰৱৰ্তী কালত যদি আপোনালোকে দাবী মানি নল'লে আপোনালোকে কেনেধৰণৰ ব্যৱস্থা ল'ব? আমাক ইতিমধ্যে দিল্লীৰ পৰা ফোন কৰিছে। আমি যন্ত্ৰৰ মন্দিৰত ধৰ্ণা দিছিলোঁ। সেই ধৰ্ণা দিয়াৰ পিছত আমাৰ প্ৰধানমন্ত্ৰী আমাৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰক আমি মেমৰেণ্ডাম দিছিলোঁ। তেখেতসকলে আমাক আশ্বাস দিছে অলপ দিনৰ ভিতৰতে আপোনালোকৰ অঞ্চল গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিব। আমি সেই আশাবাদী সেইকাৰণে আছোঁ যে এইবেলি তেওঁলোকে কৈছে যে এটা এছিয়ান ডেভেলপমেণ্ট বেংকৰ পুঁজিৰে এইবেলি আমাৰ দক্ষিণ ভাৰত ৰক্ষা কৰাৰ এটা ব্যৱস্থা কৰিব। আমি এইটো আশাবাদী তেওঁলোকে যদি এই কামটো কৰে অতি দ্ৰুত আমাৰ ইয়াতে এই এতিয়াৰ পৰাই কৰিব লাগিব, নহ'লে আমাৰ এই গোসাইমাৰী খালটো সম্পূৰ্ণৰূপে বিলীন হৈ যাব। অঞ্চলখিনি নাই থাকে কিমান অঞ্চলৰ ক্ষতিগ্ৰস্ত হ'ব? ইয়াতে আমাৰ ফকীৰগঞ্জ অঞ্চলৰ কমপক্ষে 6-7 জিবিৰ মানুহৰ ক্ষতি হ'ব। তেওঁলোকৰ অৱস্থা বেয়া হ'ব। আমাৰ ফকীৰগঞ্জ অঞ্চল সম্পূৰ্ণ বিচ্ছিন্ন হৈ যাব, যোগাযোগ নোহোৱা হ'ব। আজি তেনেকুৱা হৈছে আজি ইয়াৰ অঞ্চল ফকীৰগঞ্জৰ পৰা শালকাটাৰ পৰা 40-50টা গাড়ী প্ৰতিদিন গুৱাহাটীত গৈছিল। আজি যাব পৰা নাই। মটৰ চাইকেল টেম্পুবিলাক গৈ আছে, সেইটো যাব সম্পূৰ্ণভাৱে বন্ধ হ'ব। ব্যৱসা বাণিজ্য চিকিৎসা শিক্ষা সকলো ফালত আমাৰ ক্ষতিগ্ৰস্ত হ'ব। আগন্তুক 26ত আকৌ নিৰ্বাচন আহি গ'ল আৰু ইয়াৰ আগন্তুক যদি আপোনালোকে কাম নকৰে আপোনালোকে কেনেদৰে ব্যৱস্থা ল'ব? আমি ইয়াৰ আগতে যদি কাম নকৰে আমাৰ আন্দোলন দীৰ্ঘস্থায়ী হ'ব। আকৌ আমি দিল্লী যন্ত্ৰৰ মন্দিৰত গৈ হাজিৰ হ'ম। হাজাৰ হাজাৰ মানুহ লৈ যাম। এবাৰ এটা মত কৈছে যে যদি এই স্থায়ী প্ৰতিৰোধ নকৰে তেনেহ'লে ভোট বৰ্জন কৰাৰ এবাৰ হুংকাৰ দিছিলে, কি ক'ব? এবাৰ কি ভোট বৰ্জন কৰিব নেকি আপোনালোকে? যদি আমি পৰিস্থিতিৰ সাপেক্ষে এইটো সিদ্ধান্ত হ'ব। কাৰণ এনেকুৱা অৱস্থা হ'ব যে আমাৰ যিটো অৱস্থা হৈছে এতিয়া আমাৰ এতিয়া বাধ্য হ'ব লাগিব আমাৰ ভোট বৰ্জন কৰাৰ কাৰণে, অন্যথা কোনো উপায় নাই। আমাৰ এই হাজাৰ হাজাৰ মানুহ ইয়াৰ পৰা নদীভঙ্গ মেঘালয়ত গৈছে। মেঘালয় চৰকাৰে ইতিমধ্যে যে নতুনকৈ যোৱা মানুহবিলাকক নোটিছ দিছে। তেওঁলোকে 2-4 দিনৰ ভিতৰত তেওঁলোকে মেঘালয় এৰি যাবলৈ কৈছে। তেনেহ'লে মানুহবিলাক যাব ক'ত? যোৱাৰ কোনো ৰাস্তা নাই। বাধ্য হৈ আমাৰ পৰিস্থিতি সাপেক্ষে তেনেকুৱা সিদ্ধান্ত ভোট বৰ্জনৰ ব্যৱস্থা কৰিব লগা হ'ব পাৰে। তৎকালীন কাম যিটো দিছিল তেওঁলোকে কৈছিল 1400 মিটাৰ এটা সম্পূৰ্ণ ৰাস্তাৰ কাম কৰিব, কিন্তু দেখা গ'ল ইয়াতে 700 মিটাৰ কাম কৰিছে। তথাপিও সম্পূৰ্ণৰূপে কৰা নাই, ওপৰত কৰা নাই। যে অলপ বানপানী অলপ বেছি হ'লে এইবিলাক নিশ্চিন্ন হৈ গ'লেহেঁতেন, ফকীৰগঞ্জ ধূলিসাৎ হৈ গ'লেহেঁতেন, সেইটো কৰা নাই। আৰু এটা তাজ্জবৰ বিষয়, আমাৰ MLA আৰু MPয়ে ইয়াতে 40 লাখ টকাৰ এটা দান দিছে। তেওঁলোকৰ মানুহৰে দি কাম আৰম্ভ কৰিছিল। 10 লাখ 15 লাখ টকাৰ কাম কৰি বাকী সম্পূৰ্ণ টকা তেওঁলোকে আত্মসাৎ কৰিছে। MLAও সেইদিনা আপোনালোকৰ এই সাংবাদিক বন্ধু আতিকুৰে প্ৰশ্ন কৰিছিল। তেওঁ সেই প্ৰশ্নৰ উত্তৰ নিদি কৈছে বিভাগীয় কৰ্তৃপক্ষ জানে, তাৰো দায়িত্ব। কাৰণ তেখেতসকলে দুৰ্নীতি কৰে, দীৰ্ঘদিন ধৰি দুৰ্নীতি কৰি এনেকুৱা অৱস্থা হৈছে। আজি আমাৰ অঞ্চলত এটা ৰাস্তা ঘাটো নাই, তাৰ কাৰণে সম্পূৰ্ণ দায়ী আমাৰ প্ৰতিনিধিবিলাক।